নমস্কাৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি পৰিছে অসমৰ 5খন ডিস্ট্ৰিক্টৰ বাবে বিশেষভাৱে ভাল খবৰ আহিছে কিয়নো বন্ধু বান্ধৱীসকল যিনে কি বিটিআৰ 5খন ডিস্ট্ৰিক্ট আছে আপোনালোকে নিশ্চয়কৈ জানে উদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰ আৰু তামুলপুৰ এই 5খন ডিস্ট্ৰিক্টৰ ফালৰ পৰা আপোনালোকৰ নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে ইয়াত আপোনালোকে চাব পাৰে ভিচিডিসি সেক্ৰেটাৰী পদ মুকলি কৰা হৈছে যত নেকি আপোনালোকে যদি এই 5খন ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে তেতিয়ালে আপোনালোকে এই পদ কেইটাৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াত চাব পাৰে বন্ধু বান্ধৱীসকল এটো যিটো পদ মুকলি কৰা হৈছে এটো পদ মুকলি কৰা হৈছে সেক্ৰেটাৰী ভিচিডিসি ইয়াতে আপোনালোকে ভেকেন্সি আছে 420 টা লগতে ইয়াতে আপোনালোক জনাই থম যদি আপোনালোকে আবেদন কৰিব বিচাৰে নিশ্চয়কৈ আবেদন কৰিব পাৰিব ইতিমধ্যে আৰম্ভ হৈ গৈছে ইয়াৰ আবেদন প্ৰক্ৰিয়া ইয়াৰ যি নেকি লাষ্ট ডেট আবেদন কৰা হেতু হৈছে 7 এপ্ৰিল 2005 ইয়াৰ ভিতৰতে আপোনালোকে আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব লগতে বন্ধুসকল আপোনালোক জনাই থৈ এটো যিটো আপোনালোকৰ পদ মুকলি কৰা হৈছে এটো পিএনআৰডি ডিপাৰ্টমেন্টৰ ফালৰ পৰা মুকলি কৰা হৈছে যদি আপোনালোকে বিটিসিত বসবাস কৰে তেতিয়াহলে কিন্তু আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব লগতে আপোনালোক জনাই থম ইয়াতে যি নেকি এজ লিমিট ৰখা হৈছে হেতু 18 পৰা 40 বছৰলৈকে ৰখা হৈছে আৰু এটা কথা জনাই থব বন্ধুসকল যদি আপোনালোকৰ ইয়াতে কম্পিউটাৰ ডিপ্লোমা আছে 1 ইয়াৰ তেতিয়া আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব এই পদ কেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহলে ইয়াতে আপোনালোকৰ এটা এপ্লিকেশন ফি ৰখা হৈছে এটা আপোনালোকে চাব পাৰে জেনাৰেল ক্যান্ডিডেট আৰু ওবিসি এমওবিসি ক্যান্ডিডেটৰ কাৰণে 350 টকা আৰু বাকি যিনকি এসসি এসটি ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 250 টকা ইয়াৰ কাৰণে আবেদন ফিস ৰখা হৈছে লগতে আপোনালোক জনাই থওঁ যদি এতিয়ালৈকে আপোনালোকে আবেদন কৰা নাই নিশ্চয়কৈ আবেদনটো কৰি লব কিয়নো 7 এপ্ৰিল ইয়াৰ লাষ্ট ডেট আবেদন কৰাৰ যিনকি লিংক আছে আপোনালোকে ভিডিওটোৰ ডেসক্ৰিপচনত পাই যাব আপোনালোকে যাই কিনি ইয়াতে আবেদনটো কৰিব পাৰিব যদি আপোনালোকে আবেদন কৰোতে কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহলে আপোনালোকে ভিডিওটোৰ কমেন্ট বক্সত নিশ্চয়কৈ জনাব আপোনালোক নিশ্চয়কৈ ৰিপ্লাইটো দি দিম তেবনকল আজিৰ এই ভিডিওটি মানে আছিল ব্লগ আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো